হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ দিনটোত বিশেষ তেনেকুৱা কৰিবলগীয়া একো কাম নাছিল আৰু লগতে মই আজি ঘৰতে থাকিম। ৰাতিপুৱা শুই উঠিয়ে বিচনাখন ঠিক কৰি বাহিৰৰ ফালে গৈ দেখোঁ যে আমাৰ এই সৰু সৰু ফুলবোৰ ইমানবোৰ ফুলি আছে আৰু দেখাত ইমান ধুনীয়া লাগি আছে। তাৰপিছতে মই গা ধুই আহি অলপ কোৰাণ পঢ়িবলৈ বহিছিলোঁ। যিহেতু বিশেষ তেনেকুৱা কৰিবলগীয়া নাছিলে আৰু মই ৰজাও আছিলোঁ, সেইটো কাৰণে ভাবিলোঁ অলপ কোৰাণ পঢ়ি লওঁ। যিহেতু ৰমজান মাহত খোৱা লোৱা একদমেই বন্ধ থাকে, সেইটো কাৰণে তেনেকুৱা কামো নোলায়। ধৰক বাচন ধোৱা এইবোৰ কাম, সৰু সুৰা কিছুমান পাকঘৰত নগ'লে কামো নাথাকে বেছি। এয়া দেখিছেনে মোৰ কোৰাণখন, এইখন মোক মোৰ দাদীয়ে দিছিলে। কোৰাণ পঢ়ি উঠি মই পাকঘৰত গ'লোঁ। মা তেতিয়ালৈকে অলপ কাম হৈয়ে গৈছিলে, মানে প্ৰায়খিনি বস্তু বনোৱা হৈ গৈছিলে। তাৰপিছত এয়া মই চেৱাই বনালোঁ আৰু পৰঠা কেইটামান পুৰি দিলোঁ আৰু এয়া মায়ে ফ্ৰুটছ কাটিছে। আমাৰ ইফতাৰৰ এয়া খানা ৰেডি হৈ গৈছে। শুনামতে ইফতাৰৰ খানা ৰেডি কৰি আগত অলপ বহি দোৱা কৰিব লাগে। আজি কিন্তু দিনটো কেনেকৈ গ'ল গমকে নাপালোঁ। ইমানবোৰ বস্তু লৈছোঁ যদিও পানী গ্লাছ আৰু খেজুৰটো খোৱাৰ লগতে ভোকটো নাইকিয়া হৈ যায়। ইফতাৰ কৰি উঠি অলপ খোজকাঢ়িবলৈ গৈছিলোঁ। এয়া দেখিছেনে আমাৰ মছজিদটো ইমান ধুনীয়া লাগিছে। তাৰপিছতে বাও অফিচৰ পৰা আহি পালে। আজি তাই ইফতাৰ বাহিৰতে কৰিলে, কামৰ প্ৰেছাৰত তাই ইফতাৰটো ঘৰত খাব নাপালে। ইফতাৰটো একেলগে কৰিব পালে ভাল লাগে দিয়কচোন, কিন্তু তাই নাপালে আজি। যদিও তাইক খোৱা দেখি ভাল লাগি আছিলে মনটো। ইফতাৰ কৰি উঠিয়ে অলপ বিচনাত শুইছিলোঁ। সেয়া মোৰ ফেভাৰিট প্লেচ। মাৰ গাত শুই আছিলোঁ। দিনটোৰ ভাগৰখিনি মাৰ লগত থাকিলে গোটেই নোহোৱা হৈ যায় আৰু এইটো সময় মোৰ সকলোতকৈ বেছি ভাল লগা সময়। গোটেই বছৰটোতো আমি বস্তু খায়ে থাকোঁ, কিন্তু আল্লাহে আমাক এটা মাহ দিছে, ৰমজান মাহ, যিটোত আমি ফাষ্টিং কৰিব লাগে আৰু আমাৰ নিজৰ কাৰণেও ভাল এইটো। তাৰপিছতে মাহঁতে বোলে চাহ খাই, চাহ নিদিলেও আজিলৈ মানে